অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু দিব বিচাৰিছোঁ আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ আপুনি নিতৌ চাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এতিয়া এটা লাইক কৰি দিয়ক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে খবৰসমূহ সকলোৱে চাব পাৰে দিব বিচাৰিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ অসমত এতিয়াই নহয় SIR এবাৰ যদি নাগৰিকত্ব প্ৰমাণ হৈছে দ্বিতীয়বাৰ নাগৰিকত্বৰ প্ৰয়োজন নাই অসমৰ বাবে সুকীয়াকৈ হ'ব নাগৰিকত্ব প্ৰমাণৰ ব্যৱস্থা আজিৰ পৰা 12খন ৰাজ্যত প্ৰযোজ্য হ'ব SIR NRCৰ কাম সম্পূৰ্ণ হোৱাৰ পিছতহে অসমত হ'ব SIR অসমত এতিয়া SIR কাম আৰম্ভ নহয় NRCৰ কাম সম্পূৰ্ণ হোৱাৰ পাছতহে অসমত SIR ৰ কাম আৰম্ভ হ'ব মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ ডাঙৰ ঘোষণা মুখ্য নিৰ্বাচনী আয়ুক্তই ইতিমধ্যে ঘোষণা কৰিছে যে অসমত এতিয়া SIR ৰ কাম আৰম্ভ নহয় অসমত NRCৰ কাম সম্পূৰ্ণ হোৱাৰ পাছতহে SIR ৰ কাম আৰম্ভ হ'ব অসমৰ বাবে সুকীয়াকৈ হ'ব নাগৰিকত্ব প্ৰমাণৰ ব্যৱস্থা অসমৰ বাবে সুকীয়াকৈ নাগৰিকত্ব প্ৰমাণৰ ব্যৱস্থা কৰিব আৰু অসমত এতিয়া SIR ৰ কাম আৰম্ভ নহয় মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ ডাঙৰ ঘোষণা জ্ঞানেশ কুমাৰে কয় যে অসমত সুকীয়াকৈ নাগৰিকত্ব প্ৰমাণৰ ব্যৱস্থা কৰা হ'ব আৰু NRCৰ কাম সম্পূৰ্ণ হোৱাৰ পিছতহে অসমত SIR ৰ কাম আৰম্ভ হ'ব এতিয়া অসমত কোনো ধৰণৰ SIR ৰ কাম আৰম্ভ নহয় আজিৰ পৰা 12খন ৰাজ্যত প্ৰযোজ্য হ'ব SIR অসমৰ বাবে সুকীয়াকৈ হ'ব নাগৰিকত্ব প্ৰমাণৰ ব্যৱস্থা দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ অৰুণোদয় আঁচনিৰ বাবে কাকো খাতিৰ কৰিব নালাগে যাব নালাগে DC অফিচলৈ অৰুণোদয় আঁচনিৰ বাবে আজিয়েই কৰক এই 6টা কাম অৰুণোদয় আঁচনি যিসকলৰ আছে এই ভিডিঅ'টো খুব গুৰুত্বপূৰ্ণ আপোনালোকে কথাখিনি শুনি লওক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে এতিয়াৰে পৰা অৰুণোদয় আঁচনিৰ বাবে আপোনাৰ DC অফিচত যাব নালাগে কাকো খাতিৰ কৰিব নালাগে আপুনি নিজেই অৰুণোদয় আঁচনিৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু যদি আপোনাৰ লিষ্টত নাম অহা নাই তেনেহ'লে আপুনি নিজে এপ্লাই কৰি এতিয়াৰে পৰা অৰুণোদয় আঁচনিৰ লিষ্টত নাম আনিব পাৰিব তালিকাৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি যিসকলৰ তালিকাৰ পৰা নাম ইতিমধ্যে কৰ্তন কৰা হ'ল সেই প্ৰতিগৰাকী মহিলাই অৰুণোদয় আঁচনিৰ পাব অৰুণোদয় আঁচনি নোপোৱা কোনো এগৰাকী মহিলা নাথাকিব অৰুণোদয় আঁচনি প্ৰতিগৰাকী মহিলাই পাব কোনো এগৰাকী মহিলাই বাকী নাথাকে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে অৰুণোদয় আঁচনি নোপোৱা কোনো মহিলা নাথাকে সকলো মহিলাই প্ৰতিগৰাকী মহিলাই অৰুণোদয় আঁচনিৰ টকা পাব ঘৰতে বহি আবেদন কৰিলে লাভ কৰিব অৰুণোদয়ৰ ধন এতিয়া আৰু অৰুণোদয় আঁচনি পাবলৈ হ'লে আপোনাৰ ক'তো যাব নালাগে আপুনি ঘৰতে বহি আবেদন কৰিলে বা এপ্লাই কৰিলে অৰুণোদয় আঁচনিৰ ধন আপোনাৰ বেংকৰ একাউণ্টত সোমাব ইয়াৰ বাবে পূৰণ কৰিব লাগিব পত্ৰ ইয়াৰ বাবে আপোনাক ফৰ্ম দিব সেই ফৰ্ম ফিল আপ কৰি আপোনাৰ জমা দিব লাগিব পত্ৰ পূৰণ কৰি প্ৰেৰণ কৰিব লাগিব ASLRM লৈ পত্ৰ পূৰণ কৰি আপোনাৰ ক'ত পঠাব লাগিব ASLRM লৈ পঠাব লাগিব DC অফিচলৈ নোযোৱাকৈ লাভ কৰিব অৰুণোদয় ধন এতিয়াৰ পৰা আপোনাৰ কোনো DC অফিচতো যাব নালাগে আপুনি ঘৰতে বহি অৰুণোদয় আঁচনিৰ কাৰণে এপ্লাই কৰিব পাৰিব ৰাজ্যৰ প্ৰতিগৰাকী জীৱিকা সখীয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন আৰু ৰাজ্যৰ প্ৰতিগৰাকী জীৱিকা সখীয়ে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব আৰু নতুনকৈ 3000 মহিলাক শিলচৰত মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে নতুনকৈ 3000 মহিলাক অৰুণোদয় আঁচনিৰ বাবে মানে সুযোগ দিব অৰুণোদয় আঁচনিৰ নতুনকৈ আৰু 3000 মহিলাক শিলচৰত দিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে ইয়াৰ বাবে যাব নালাগে আপোনাৰ কোনো DC অফিচলৈ আপুনি ঘৰতে বহি অৰুণোদয় আঁচনিৰ কাৰণে এপ্লাই কৰিব পাৰিব আপোনাৰ এতিয়া আৰু অৰুণোদয় আঁচনিৰ কাৰণে কাৰো খাতিৰ কৰিব নালাগে নিজে আপুনি এপ্লাই কৰি অৰুণোদয় আঁচনি পাব ৰাজ্যৰ প্ৰতিগৰাকীয়ে জীৱিকা সখীয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন DC অফিচলৈ নোযোৱাকৈ লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন পত্ৰ পূৰণ কৰি প্ৰেৰণ কৰিব লাগিব ASLRM লৈ আপোনাৰ পঠাব লাগিব ইয়াৰ বাবে পূৰণ কৰিব লাগিব পত্ৰ ঘৰতে বহি অৰুণোদয় এপ্লাই কৰিলে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত যিহেতু ৰৈ বিনালেৰ ঢেউ ইতিমধ্যে আহি গৈছে আৰু এটা নতুন ৰেকৰ্ড আকৌ ৰৈ বিনালেৰ ৰেকৰ্ড বুক মাই শ্ব'ত 24 ঘণ্টাত প্ৰায় 60,000 টিকটৰ অগ্ৰিম বুকিং বুক মাই শ্ব'ত ইতিমধ্যে 24 ঘণ্টাত 60,000
অগ্ৰিম টিকেট বুকিং হৈ গৈছে এতিয়া আৰু সিট কতো খালি নাই পোন প্ৰথমবাৰৰ বাবে অসমৰ বাহিৰত 70টা ছবিগৃহত মুক্তি পাব অসমীয়া ছবি ৰৈ ৰৈ বিনালে পোন প্ৰথমবাৰৰ বাবে অসমৰ বাহিৰত 70টা ছবিগৃহত মুক্তি পাব অসমীয়া ছবি ৰৈ ৰৈ বিনালে দাক্ষিণাত্যৰ ছবিক পিছ পেলাই ট্ৰেন্ডিংৰ শীৰ্ষত জুবিনৰ ছবি দাক্ষিণাত্যৰ ছবিক পিছ পেলাই ট্ৰেন্ডিংৰ শীৰ্ষত আছে জুবিনৰ ৰৈ ৰৈ বিনালে ছবিখন ৰাজ্যৰ প্ৰায় সংখ্যক ছবিগৃহত নাই টিকট এতিয়া ৰাজ্যৰ প্ৰায় সংখ্যক ছবিগৃহতে টিকট নাইকিয়া হৈ গৈছে টিকট বিচাৰি জুবিন অনুৰাগীৰ হাহাকাৰ এতিয়া টিকট বিচাৰি যিসকল জুবিন অনুৰাগী আছে সকলোৰে মাজত হাহাকাৰ এতিয়া আৰু কতো টিকট পোৱা নাযায় যেহেতু অগ্ৰিম বুকিং হৈ গৈছে ৰাজ্যৰ 94টা ছবিগৃহত প্ৰতিদিনে 456টা দৰ্শনীত চলিব এই ৰৈ ৰৈ বিনালে ছবিখন ৰাজ্যৰ 94টা ছবিগৃহত প্ৰতিদিনে 456টা দৰ্শনীত চলিব ৰৈ ৰৈ বিনালে ছবিখন উত্তৰ পূৰ্বাঞ্চলৰ কেইবাটাও ছবিগৃহত মুক্তি পাব এই ৰৈ ৰৈ বিনালে ছবিখন অসমৰ প্ৰতিটো চিনেমা হলৰ লগতে অৰুণাচল মেঘালয় মণিপুৰতো মুক্তি লাভ কৰিব ৰৈ ৰৈ বিনালে ছবিখন অসমৰ প্ৰতিটো চিনেমা হলৰ লগতে অৰুণাচল মেঘালয় মণিপুৰতো মুক্তি লাভ কৰিব জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবিখন বুক মাই শো 24 ঘণ্টাত প্ৰায় 60,000 টিকটৰ অগ্ৰিম বুকিং হৈছে ইতিমধ্যে এটো এটা নতুন ৰেকৰ্ড যে বুক মাই শোত 24 ঘণ্টাত প্ৰায় 60,000 টিকটৰ অগ্ৰিম বুকিং এডভান্স বুকিং হৈ গল ইতিমধ্যে ৰৈ ৰৈ বিনালে ছবিখনৰ বাবে দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ এই খবৰটো হল সৰকাৰি ঘৰক লৈ যায় ইতিমধ্যে 20 লাখ লোকে লাভ কৰিছে বিনামূলীয়া পকী ঘৰ অলৰেডি 20 লাখ লোকে বিনামূলীয়া সৰকাৰি ঘৰ লাভ কৰিলে নতুনকৈ আৰু 1,73,000 লোকক দিয়া হ'ব বিনামূলীয়া ঘৰ সৰকাৰে নতুনকৈ আৰু 1,73,000 লোকক বিনামূলীয়া ঘৰ দিব বুলি ইতিমধ্যে ঘোষণা হৈ গল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব পকী ঘৰসমূহ প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত সৰকাৰে ঘৰসমূহ লাভ কৰিব ইতিমধ্যে এই নতুন ঘৰৰ বাবে সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে সৰকাৰৰ সকলো প্ৰক্ৰিয়া ইতিমধ্যে সৰকাৰে সম্পূৰ্ণ কৰিছে জাস্ট নতুন ঘৰৰ টকাসমূহ আপোনাৰ বেংকৰ একাউণ্টত ৰিলিজ কৰি দিব আপুনি KYC কৰিব লাগিব 7 লাখ লোকে নতুনকৈ লাভ কৰিব পকী ঘৰ 20 লাখ লোকক ইতিমধ্যে ঘৰ দিয়া সম্পূৰ্ণ হৈ গল আৰু 7 লাখ নতুনকৈ মানুহক ঘৰ দিব বুলি সৰকাৰে ঘোষণা কৰিছে ইতিমধ্যে 2 দিনৰ বা এই মাহতে আপোনালোকৰ নৱেম্বৰ মাহতে 1,73,000 লোকৰ বেংকৰ একাউণ্টত সৰকাৰি ঘৰৰ টকা সোমাব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লগতে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনতো লাভ কৰিব বিনামূলীয়া পকী ঘৰ শীঘ্ৰেই মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনতো নিৰ্মাণ কৰা হ'ব বিনামূলীয়া পকী ঘৰ কোনো মানুহে কেঁচা ঘৰত থাকিব নালাগে হেয়া সুনিশ্চিত কৰিব সৰকাৰে মন্ত্ৰী ৰঞ্জিত দাসৰ এই ডাঙৰ মন্তব্য এতিয়াৰ পৰা কোনো মানুহে যাতে কেঁচা ঘৰত থাকিব নালাগে হেতু সৰকাৰে নিশ্চিত কৰিব আৰু মন্ত্ৰী ৰঞ্জিত দাসৰ এই বৃহৎ মন্তব্য তাৰ মানে সকলো দুখীয়া লোককে সৰকাৰি ঘৰৰ টকা দিয়া হ'ব যিসকলে জিঅ'টেক কৰিছিল আৰু KYC সম্পূৰ্ণ কৰিছিল আপোনাৰ প্ৰথম যি কিস্তি আছে 32,500 টকাৰ কিস্তি সেই কিস্তি অতি সোনকালে আপোনাৰ বেংকৰ একাউণ্টত সোমাই যাব ইতিমধ্যে টকা ঘৰ স্যাংশন হোৱাৰ কাম আৰম্ভ হৈ গৈছে স্যাংশন হোৱাৰ পাছতে যাৰ যাৰ ঘৰ স্যাংশন হৈ গৈছে অতি শীঘ্ৰেই আপোনাৰ টকা আপোনাৰ বেংকৰ একাউণ্টত সোমাই যাব দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ আৰু কৃষকসকলক লৈ এই খবৰটো আহিছে যে নৱেম্বৰ মাহতে দেশৰ কৃষকে লাভ কৰিব PM কিষাণৰ ধন এতিয়াই কৰি লওক আপুনি KYC নৱেম্বৰ মাহৰ বেছি দিন নাই মাজত 2-এটা দিন আছে আৰু 2-এটা দিনৰ পাছতে আপোনালোক PM কিষাণৰ ধন পাবলৈ সক্ষম হ'ব PM কিষাণৰ 21 নং কিস্তিৰ ধন পাবলৈ হাজু হওক প্ৰকৃত কৃষকসকল দেশৰ কোটি কোটি কৃষকে নৱেম্বৰ মাহতে পাব 21 নং কিস্তিৰ ধন যিকোনো মুহূৰ্তত PM কিষাণৰ ধন লাভ কৰিব কৃষকসকলে নতুন নিয়মৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন এইবাৰ যিসকলে জালিয়াতিৰে নাম অন্তৰ্ভুক্ত কৰিছিল হেসকলৰ নাম PM কিষাণৰ লিষ্টৰ পৰা কৰ্তন কৰা হৈছে হেসকলে টকা নাপায় আজিয়ে কৰি লওক KYC যিসকলে KYC আপডেট কৰা নাই আজিয়ে কৰি লওক কাৰণ অতি সোনকালে আপোনাৰ বেংকৰ একাউণ্টত PM কিষাণৰ টকা সোমাই যাব KYC আপডেট নকৰিলে লাভ নকৰিব আপুনি PM কিষাণৰ 21 নং কিস্তিৰ ধন KYC যিসকলে নকৰে KYC যিসকলে নকৰে হেসকলৰ টকা কিন্তু বেংকৰ একাউণ্টত নোসোমায় 2,000 টকা আপুনি নাপায় আৰু 4,000 টকাও পাব যিসকলে 20 নং কিস্তি পোৱা নাছিলে PM কিষাণৰ 21 নং কিস্তিৰ ধন পাবলৈ হাজু হওক প্ৰকৃত কৃষকসকল মুকলি হেল্পলাইন নম্বৰৰ পৰা যিকোনো ধৰণৰ যদি সহায় সহযোগিতা লাগে PM কিষাণৰ ৰিলেটেড তেনেহলে আপুনি এই নম্বৰত 155261 নম্বৰত কল কৰি আপুনি অভিযোগ দিব পাৰিব বা আপোনাৰ হেল্পৰ বিষয়ে সুধিব পাৰিব যিকোনো মুহূৰ্তত PM কিষাণৰ ধন লাভ কৰিব কৃষকসকলে যিকোনো মুহূৰ্ততে আপোনাৰ বেংকৰ একাউণ্টত PM কিষাণৰ ধন সোমাই যাব বুলি ইতিমধ্যে বাতৰি কাকতত প্ৰকাশ পাইছে আৰু নৱেম্বৰ মাহতো PM কিষাণৰ ধন দিয়াৰ মানে যুঁজা চলিছে ইতিমধ্যে 4খন ষ্টেটত দি দিয়া হৈছে অলৰেডি গতিকে
অসমত নৱেম্বৰ মাহতে পিএম কিষাণৰ ধন মুকলি কৰিব নৱেম্বৰ মাহৰ বেছি দেৰি নাই আপুনি কি কৰক এই কেৱাইচিটো আপডেট কৰক নহলে কিন্তু আপোনাৰ বেংকৰ একাউণ্টত পিএম কিষাণৰ টকা নোসোমায় দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ আৰু এই খবৰটো ছাত্ৰ ছাত্ৰীৰ কাৰণে যে এই বছৰ মেট্ৰিক পৰীক্ষাৰ্থীয়ে 15 নৱেম্বৰৰ পৰা মেট্ৰিক পৰীক্ষা পৰ্যন্ত পাব 300 টকাকৈ নগদ ধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে 15 নৱেম্বৰৰ পৰা যিসকলে নেকি এই বছৰ মেট্ৰিক পৰীক্ষা দিব সেইসকলৰ বেংকৰ একাউণ্টত 300কৈ টকা মাহে মাহে সোমাই থাকিব মেট্ৰিক পৰীক্ষাৰ আগ পৰ্যন্ত গতিকে এটা ডাঙৰ খবৰটো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে যাতে মেট্ৰিক পৰীক্ষাৰ্থী চাব পাৰে বা মেট্ৰিক পৰীক্ষাৰ্থীৰ গাৰ্ডিয়ান সকলে চাব পাৰে যে 15 নৱেম্বৰৰ পৰা 300কৈ টকা প্ৰতি মাহে মেট্ৰিক পৰীক্ষাৰ্থীৰ একাউণ্টত সোমাব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে আৰু এই টকা 15 নৱেম্বৰৰ পৰা বেংকৰ একাউণ্টত সোমাব আৰু মেট্ৰিক পৰীক্ষাৰ আগ পৰ্যন্ত প্ৰতি মাহে 300কৈ টকা ছাত্ৰ ছাত্ৰীসকলে পাই থাকিব হৰু হজাইত নিযুত মইনা টুৰ শুভাৰম্ভণি অনুষ্ঠানত এইবাৰ 3,50,265 গৰাকী ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিছে এই আঁচনিৰ সুবিধা নতুনকৈ অন্তৰ্ভুক্ত হৈছে 30,000 ছাত্ৰ ছাত্ৰী একাদশ শ্ৰেণীৰ ছাত্ৰীয়ে 10 মাহলৈ লাভ কৰিব 1,000কৈ টকা যিসকলে নেকি এইচএছ ফাৰ্ষ্ট ইয়াৰত পঢ়ি আছে সেইসকল ছাত্ৰীয়ে 10 মাহলৈকে 1,000কৈ টকা পাই থাকিব মানে 10,000 টকা পাব স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰীয়ে 10 মাহলৈকে পাই থাকিব 1250 টকাকৈ যিসকলে নেকি ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত পঢ়ি আছে সেইসকলে 1250 টকাকৈ 10 মাহলৈকে পাই থাকিব স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ ছাত্ৰীয়ে লাভ কৰিব 2500কৈ টকা যিসকলে নেকি মাষ্টাৰ ডিগ্ৰী পঢ়ি আছে সেইসকলে মাহিলী 2500কৈ টকা পাই থাকিব নিযুত মইনা টুৰ শুভাৰম্ভণি অনুষ্ঠানত চেক বিতৰণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য আগবঢ়ায় যে ফাৰ্ষ্ট ইয়াৰৰ ছাত্ৰ ছাত্ৰীসকলে 10,000 টকা পাই থাকিব এইচএছ ফাৰ্ষ্ট ইয়াৰৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰতি মাহে 1,000কৈ 10 মাহলৈকে 10,000 টকা পাব আৰু ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰতি মাহিলী 10 মাহলৈকে 1250 টকাকৈ পাই থাকিব প্ৰতি মাহে আৰু যিসকলে নেকি মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত পঢ়ি আছে সেইসকলে মাহিলী 2500কৈ টকা পাই থাকিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে এই খবৰসমূহ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে যেহেতু গুৰুত্বপূৰ্ণ খবৰ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যেতিয়া মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰোঁ আপোনালোকে অতি সহজতে সেই ভিডিঅ'সমূহ চাব পাৰিব চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট